Hello, my dear students of class 10. নমস্কাৰ মোৰ মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি তোমালোকৰ আমাণ্ডা নামৰ কবিতাটিৰ বিশদভাৱে আলোচনা কৰিম আৰু ইয়াৰ পিছত আমি আমাণ্ডাৰ যিমানখিনি সম্ভাৱ্য প্ৰশ্ন হ'ব পাৰে গোটেই প্ৰশ্নখিনিৰ বিষয়ে আমি দ্বিতীয়টো ভিডিঅ'ত আলোচনা কৰিম। প্ৰথমতে আমি আমাণ্ডাৰ কবিতাটিৰ অসমীয়া অনুবাদৰ বিষয়ে আলোচনা কৰিম। তো দেৰি নকৰি আমি বলা আৰম্ভ কৰোঁ। আমাণ্ডা আমি আমাণ্ডা পয়েমটো পঢ়াৰ আগমুহূৰ্তত আমি ইয়াত বক্সৰ ভিতৰত দিয়া কথাখিনি আমি প্ৰথমতে আওৰাই চোৱাটো খুবেই প্ৰয়োজনীয়। Every child feels that she or he is controlled and instructed not to do one thing or another. You too may feel that your freedom is curtailed. Write down some of the things you want to do, but your parents or elders do not allow you to. To read the poem aloud from pairs. Each reading alternate stanzas you are in for a surprise. আচলতে কি হৈছে every child feels that she or he is controlled and instructed not to do one thing or another. আচলতে প্ৰত্যেকজন সৰু শিশু ল'ৰা ছোৱালীকে কি কৰা হয় তেওঁলোকক কিছুমান উপদেশ বা নিৰ্দেশ দিয়া হয়, তেওঁলোকক কিছুমান পৰিচালিত কৰা হয় যে তোমালোকে সেইটো কাম নকৰিবা বা ইটো কাম নকৰিবা, এনেকুৱা ধৰণৰ তেওঁলোকক পৰিচালনা কৰা হয়। তাৰপিছত ইউ টু মে ফিল ডেট ইয়ৰ ফ্ৰীডম ইজ কাৰ্টেইলড, আৰু সেই তেতিয়া তেওঁলোকে কি হয় তোমালোকেও হয়তো চাগে বা অন্য শিশুসকলেও কি কৰে এইটো ভাবে তেওঁলোকে যে তেওঁলোকৰ যিটো স্বাধীনতা সেই স্বাধীনতা আচলতে সৰ্ব কৰা হৈছে। কাৰ্টেইলড মানে সৰ্ব কৰা, তেওঁলোকক সৰ্ব কৰা হৈছে। গতিকে এনেকুৱা ধৰণৰ আমাক ইয়াতে লাইনটো আমি পঢ়ি পেলাই আমাক ফাইণ্ড আউট কৰিবলৈ দিছে। চ' আমি ফাইণ্ড আউট কৰিম ইয়াৰ পৰা। চোৱা, ডু নট বাইট ইয়ৰ নেইলছ আমাণ্ডা, ডু নট হাঞ্চ ইয়ৰ চলজাৰ্ছ আমাণ্ডা। আমাণ্ডা কৈছে আমাণ্ডা তুমি নখ কামুৰি নাথাকিবা। তাৰপিছত কৈছে তোমাৰ কান্ধখন বা তোমাৰ বাহু দুটা কোজা কৰি তুমি নেথাকিবা বুলি কৈছে আমাণ্ডা। ষ্টপ ডেট স্লাউচিং এণ্ড চিট আপ ষ্ট্ৰেইট আমাণ্ডা। কৈছে তুমি যিটো কোজা হৈ হাউলি বহি আছা বা কোজা হৈ হাউলি বহি থকাটো বন্ধ কৰা আৰু তুমি পোন হৈ বহা আমাণ্ডা বুলি কৈছে। There is a languid emerald sea. There is a languid emerald sea. তাৰমানে হৈছে তাত এখন ক্ষীণ পান্নাৰ সাগৰ আছে বুলি কৈছে। ক্ষীণ পান্নাৰ মানে এখন যদি বহুত ডাঙৰ আকাৰৰ সাগৰ, সেই ডাঙৰ আকাৰৰ সাগৰখনৰ মানে এখন যদি তাত দেশ থাকে বা এটা দ্বীপ থাকে, সেই দ্বীপটোৰ যিখিনি দাঁতি কাষৰীয়া অঞ্চল সেইখিনিত সাগৰৰ পৰা অৰ্থাৎ দ্বীপটোলৈ যিমানখিনি ডিষ্টেঞ্চ সেইখিনিক পান্না বুলি কোৱা হৈছে। গতিকে সেইখিনি কথা কৈছে যে তাত এখন ক্ষীণ পান্নাৰ সাগৰ আছে বুলি কৈছে। হুৱেৰ দ্য চ'ল ইনহেবিটেণ্ট ইজ মি, যে কৈছে য'ত মই একমাত্ৰ বাসিন্দা হিচাপে বসবাস কৰোঁ বুলি কৈছে। এইখিনি সপোন সাগৰত আমাণ্ডাই যিহেতু গৈ আছে, আমি তাইৰ সপোন সাগৰত ভবা কথাখিনি আমি ইয়াতে আলোচনা কৰিছোঁ। এ মাৰমেইড ড্ৰিফটিং ব্লিছফুলি, কৈছে মই এগৰাকী জলৰাণী বা জলপৰী হৈ আনন্দময়ভাৱে জীৱন অতিবাহিত কৰিম বুলি কৈছে। সেই ঠাইত জীৱন অতিবাহিত কৰিব কৈছে। ডিড ইউ ফিনিছ ইয়ৰ হোমৱৰ্ক আমাণ্ডা। এইখিনি সময়তে আমাণ্ডাক আকৌ মাকে মাত লগাইছে। আমাণ্ডাই ভাবি আছিলে কথাখিনি, আৰু ভাবি থকা সময়তে আমাণ্ডাই কথাখিনি সপোন সাগৰত ভাবি আছিলে, আৰু ভাবি থকা সময়তে মাকে আকৌ পুনৰ মাত লগাইছে যে কি বুলি কৈছে, ডিড ইউ ফিনিছ ইয়ৰ হোমৱৰ্ক আমাণ্ডা বুলি কৈছে। কৈছে তুমি তোমাৰ গৃহকৰ্মখিনি শেষ কৰিলানে আমাণ্ডা। ডিড ইউ টাইডি ইয়ৰ ৰুম আমাণ্ডা। কৈছে তুমি তোমাৰ ৰুমটো আটোমটোকাৰি বা পৰিপাতি কৰিলানে আমাণ্ডা। I thought I told you to clean your shoes আমাণ্ডা। আৰু কৈছে মই ভাবোঁ মই তোমাক তোমাৰ জোতাযোৰো চাফা পৰিষ্কাৰ কৰি ৰাখিবলৈ কৈছিলোঁ বা চাফা কৰিবলৈ কৈছিলোঁ বুলি কৈছে। আকৌ আমাণ্ডাই সপোন সাগৰলৈ ভাহি গৈছে। I am an orphan roaming the street. কৈছে মই এগৰাকী পিতৃহীনা বা ঘাটমাউৰা বুলি কৈছে। আৰু তাৰপিছত কি কৈছে যে মই ৰাস্তাৰে ঘূৰি ফুৰোঁ বুলি কৈছে, বা মই এগৰাকী ৰাস্তাৰে ঘূৰি ফুৰা পিতৃহীনা ঘাটমাউৰা বুলি কৈছে। I patterned soft dust with my hushed bare feet. কৈছে মই মোৰ কোমল আৰু খালী ভৰিৰে নিস্তব্ধতাৰে এটা
ছবিৰ আৰ্হি তৈয়াৰ কৰিছিলোঁ বুলি কৈছে এটা ছবিৰ আৰ্হি তৈয়াৰ কৰিছিলোঁ বুলি কৈছে দ্য চাইলেন্স ইজ গোল্ডেন দ্য ফ্ৰীডম ইজ চুইট কৈছে দ্য চাইলেণ্ট ইজ গোল্ডেন কৈছে তাত আছে সোণালীময় নীৰৱতা বুলি কৈছে দ্য চাইলেণ্ট ইজ গোল্ডেন বুলি কৈছে তাত সোণালীময় নীৰৱতা আছে বুলি কৈছে তাৰপিছত আছে দ্য ফ্ৰীডম ইজ চুইট আৰু সুমধুৰ স্বাধীনতা আছে বুলি কৈছে সুমধুৰ স্বাধীনতা আছে বুলি কৈছে ডু নট ইট ডেট চকলেট আমাণ্ডা আকৌ মাকে তাই সপোন সাগৰত ভাহি থাকোঁতেই আকৌ মাকে তাক কি কৰিলে আকৌ মাত লগালে কৈছে ডু নট ইট ডেট চকলেট আমাণ্ডা আমাণ্ডাই সেইখিনি সময়তে মুখত এটা চকলেট লৈ আছিলে সম্ভৱ গতিকে সেইকাৰণে কৈছে যে আমাণ্ডা তুমি চকলেট বা লুজেন গুটি নাখাবা আমাণ্ডা বুলি কৈছে তুমি লুজেন গুটি নাখাবা আমাণ্ডা ৰিমেম্বৰ ইয়'ৰ একনে আমাণ্ডা কৈছে ৰিমেম্বৰ ইয়'ৰ একনে আমাণ্ডা কৈছে তুমি মনত ৰাখিবা তোমাৰ যে ব্ৰুণৰ বেমাৰ আছে আমাণ্ডা তুমি মনত ৰাখিবা বুলি কৈছে উইল ইউ প্লিজ লুক এট মি হুৱেন আই এম স্পিকিং টু ইউ আমাণ্ডা কৈছে মই তোমাৰ সৈতে যেতিয়া কথা পাতি থাকোঁ বা মই তোমাক যেতিয়া কথা কৈ থাকোঁ তেতিয়া তুমি অনুগ্ৰহ কৰি মোৰ ফালে চাবানে আমাণ্ডা বুলি কৈছে মাকে অৰ্থাৎ মাকে কথা ক'লে মাকৰ ফালে চায়ো থাকিব লাগে বুলি কৈছে আমাণ্ডাই চ' নেক্সট লাইন I am an Rapunzel. I have not a care. তাৰপিছত কৈছে আমাণ্ডাই যে মই এজন পৰী ৰাণী বুলি কৈছে মই এগৰাকী পৰী ৰাণী পৰীৰ দেশৰ ৰাণী I have not a care যে মোক কেয়াৰ কৰিবলগীয়া কোনো নাই যে মোক চোৱা চিতা কৰিবলগীয়া কোনো নাই মই অকলেই বুলি কৈছে live life in a tower is tranquil and rare কৈছে মই এনেকুৱা এটা টাৱাৰত বসবাস কৰোঁ য'ত অকলে বসবাস কৰা এনেকুৱা এটা জীৱন বিৰল জীৱন বসবাস কৰোঁ বুলি কৈছে বিৰল বুলি কৈছে এইটো পাবলৈ টান বুলি কৈছে I will certainly never let down my bright hair কৈছে মই মোৰ যিখিনি উজ্জ্বল দীঘল কলা চুলি যিখিনি উজ্জ্বল চুলি আৰু উজ্জ্বল চুলি সেই চুলিখিনি মই কেতিয়াও তললৈ নামিবলৈ নিদো বুলি কৈছে তাৰমানে তাই চুলি এটা পৰিদেশৰ সাধু এটা আছে সেই সাধুটোৰ বিষয়ে তাই মানে আকৌ পুনৰ ভাৱনাৰ সাগৰত আগবাঢ়ি গৈছিল ষ্টপ দ্যাট সাল্কিং এট ওয়ান্স আমাণ্ডা কৈছে তুমি যে বাৰে বাৰে হুমুনিয়াহ কাহি আছা এই হুমুনিয়াহ কাহা কামটো বাদ দিয়া আমাণ্ডা এৰা আমাণ্ডা তুমি সেইটো এৰি দিয়া আমাণ্ডা বুলি কৈছে ইউ আৰ অলৱেজ চ' মুডি আমাণ্ডা কৈছে তুমি সদায় এনেকুৱা এটা মুডত থকা সদায় যে তুমি সদায় ভাৱনাৰ সাগৰৰ মুডতে থাকা আমাণ্ডা বুলি কৈছে মাকে কৈছে এনিৱান উড থিংক ডেট আই নেক্ট এট ইউ আমাণ্ডা কৈছে কোনোবাই ভাবিব যে মই তোমাক যেন এনি টাইম বা মই তোমাক যেন প্ৰত্যেক সময়তে গালি পাৰিহে থাকোঁ গতিকে এই কামটো তুমি নকৰিবা আমাণ্ডা কোনোবাই মুখে ভাবিব বুলি কৈছে আৰু এই কবিতাটোৰ লিখক কোন আছিলে ৰবিন ক্লেইন দ্য অথৰ অফ দিছ পয়েম ইজ ৰবিন ক্লেইন এই কবিতাটোৰ ৰচকজন হৈছে ৰবিন ক্লেইন ইয়াতে আমি দুটামান এতিয়া যি আমি আছিলে শব্দাৰ্থ ডাঙৰ ৱৰ্ড মিনিং যিকেইটা টান ৱৰ্ড মিনিং কেইটা আমি পঢ়িম ইয়াতে ৰবিন ক্লেইন আমাণ্ডাই লিখিছিলে ৰবিন ক্লেইন দ্য অথৰ অফ দিছ পয়েম এতিয়া হাঞ্চ মানে হৈছে টু বেণ্ড মানে বেকা হৈ থকা বেকা হৈ হাঞ্চ মানে হৈছে টু বেণ্ড মানে বেকা হৈ থকা তাৰপিছত আছে স্লাউচিং মানে হৈছে তোমাৰ স্লাউচিং মানে হৈছে টু চিট আপ অৰ ষ্টেণ্ড ইন এ ৱে WAY ৱে ষ্টেণ্ড ইন এ ৱে ডেট মিনছ এলেহুৱা ধৰণে বহি থকা বা থিয় হৈ থকা অৰফেন মানে হৈছে এ চাইল্ড হুজ পেৰেণ্টছ হেভ ডাইড কৈছে যি শিশুৰ পিতৃ মাতৃৰ মৃত্যু হৈছে ইতিমধ্যে যি শিশুৰ পিতৃ আৰু মাতৃৰ মৃত্যু হৈছে তেওঁক অৰফেন বুলি কোৱা হয় পেটাৰ্ণ মানে হৈছে টু মেক পেটাৰ্ণ এটা আৰ্হি বনোৱা বা এটা ছবিৰ আৰ্হি বনোৱা এনেকুৱা ধৰণকে পেটাৰ্ণ বুলি কৈছে হাষ্ট HUSHED হাষ্ট মানে হৈছে ভেৰি কুৱাইট এণ্ড ষ্টিল প্ৰত্যেক সময়তে নীৰৱে থকা তাকে হাষ্ট বুলি কোৱা হয় ঠিক আছে প্ৰত্যেক সময়তে নীৰৱে থকা এইখিনি আকৌ এবাৰ তোমালোকে চাই ল'ব পৰা হাঞ্চ মানে হৈছে টু বেণ্ড বেকা হৈ থকা স্লাউচিং মানে হৈছে টু চিট আপ অৰ ষ্টেণ্ড ইন এ ৱে এলেহুৱা ধৰণে বহি থকা বা থিয় হৈ থকা অৰফেন এ চাইল্ড হুজ পেৰেণ্টছ হেভ ডাইড যি শিশুৰ পিতৃ মাতৃৰ ইতিমধ্যে মৃত্যু হৈছে পেটাৰ্ণ টু মেক পেটাৰ্ণ এটা আৰ্হি বনোৱা হাষ্ট ভেৰি কুৱাইট এণ্ড ষ্টিল তাৰমানে প্ৰত্যেক সময়তে নীৰৱে থকা এইটো হৈছে এইটো
ইয়াতে আমি এটামান কুৱেশ্যন ইয়াখিনিতে আলোচনা কৰোঁ ভিডিঅ'টো বহুত দীঘল হৈ যাব সেয়েহে আমি পিছত কুৱেশ্যনবোৰ আলোচনা কৰিম তে ফাৰ্ষ্ট কুৱেশ্যন আমি যদি কওঁ হোৱাট ডাজ দ্য repetition of Amanda at the end of each line in the poem reflect not reflected reflect so আমি আনসাৰটো ক'ব পাৰোঁ ইয়াতে the repetition of Amanda at the end of each lines reflects the frustration of the speaker. Again, the repetition of Amanda at the end of each lines reflects the frustration of the speaker. So thank you. তোমালোকৰ ভিডিঅ'টো যদি ভাল লাগে আকৌ এনেকুৱা ধৰণৰ ভাল ইনফৰ্মেটিভ ভিডিঅ' আৰু কুৱেশ্যন আনসাৰবোৰ পাবৰ কাৰণে তোমালোকে মোৰ চেনেলটো লাইক কৰি ৰাখিবা আৰু শ্বেয়াৰ কৰি দিবা থ্যাংক ইউ